বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান বহু বিৰল প্ৰজাতিৰ জীৱ-জন্তুৰ বিচৰণ ভূমি মানাহ অৰণ্য। মানাহৰ সৌন্দৰ্য উপভোগ কৰিবলৈ দেশ বিদেশৰ পৰ্যটক আহে প্ৰতি বছৰে। শেহতীয়াকৈ ব্লেক পেন্থাৰৰ বাবে দেশত চৰ্চাত আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। দুটা পোৱালিৰ সৈতে এজনী ব্লেক পেন্থাৰৰ ফটো তুলিবলৈ ভিৰ কৰিছে মানাহত দেশৰ বহু প্ৰখ্যাত ৱাইল্ড লাইফ ফটোগ্ৰাফাৰে। দিনে দিনে মানাহৰ গুণ গৰিমা বৃদ্ধি পাই অহাৰ সময়তেই ৰাষ্ট্ৰীয় উদ্যানখনলৈ আহিছে প্ৰচণ্ড ভাবুকি। ৰাষ্ট্ৰীয় উদ্যানখনত ঘাঁহনি কমি অহাত সংকট নামি আহিছে জীৱ-জন্তুৰ বাবে। পূৰ্বৰ তুলনাত ৰাষ্ট্ৰীয় উদ্যানখনত যথেষ্ট হ্ৰাস পাইছে ঘাঁহনিৰ পৰিমাণ। ইয়াৰ কাৰণ হৈছে অপতৃণ। চাওক এই দৃশ্য। এই ধৰণৰ অপতৃণসমূহে চানি ধৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ ঘাঁহনি। ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰিয়েই আপুনি যেনিয়েই চাব তেনিয়েই দেখিব কেৱল এই ধৰণৰ অপতৃণ। এই অপতৃণসমূহৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত হ্ৰাস পাইছে জীৱ-জন্তুৰ বাবে খাদ্যৰ পৰিমাণ। বৰ্তমান মানাছত যিটো লেটেষ্ট ৰিপৰ্ট মতে প্ৰায় 14বিধ অপতৃণ পোৱা যায়। তাৰে মূলতঃ আছে কমলিনা অডৰতা, মাইকেনিয়া মাইকেন্থা আৰু লগতে আছে লিয়া এছিয়াটিকা আৰু আছে মাইমোছা স্পিচিছ আৰু এটা আছে আপোনাৰ কি কয় কমলিনা অডৰতা কৈছোঁ ন, লগতে আৰু এটা আছে আপোনাৰ লেণ্টেনা কেমেৰা। এইকেইটা হৈছে মূলতঃ স্পিচিছ যিকেইটা অপতৃণ পোৱা যায়। লগতে দুটা উডি স্পিচিছ আছে যিকেইটাও অপতৃণ হিচাপে ধৰা হয়। সেইকেইটা হৈছে এটা অক্সি বুলি কয় লোকেল লেংগুৱেজত, যাক ডাইলেনিয়া পেণ্টাগাইনা, আৰু লগতে এটা হৈছে চিমুল যিটো হৈছে বম্বেক্স চেবা বা শিমলু গছ। এইকেইটা মূলতঃ অপতৃণ মানাছত পোৱা যায়। অপতৃণখিনি অপকাৰী এই কাৰণেই যে এইটো যেতিয়া গ্ৰাছলেণ্ডত আহি যায় তেতিয়া লাহে লাহে গ্ৰাছলেণ্ডৰ যিটো পৰিসীমা সেইটো ক্ৰমশ হ্ৰাস পাব ধৰে আৰু ই নেটিভ যি গ্ৰাছ স্পিচিছ আছে সেইবিলাকক অভাৰটেক কৰি কিনে নিজেই মানে এৰিয়াটো দখল কৰি লোৱাৰ নিচিনা হয়। আৰু মূল প্ৰধান অসুবিধাটো হৈছে যে এইটো কোনো যি জীৱ-জন্তু আছে যেনে হৰিণ বা যি আপোনাৰ আংগুলেট স্পিচিছ আছে সিহঁতে এইবিলাক মানে অপতৃণ মানে সিহঁতৰ খাদ্য নহয়, সেইটো সিহঁতে হজম কৰিবও নোৱাৰে। ফলত ক্ৰমান্বয়ে যিটো জীৱ-জন্তুৰ মানে আংগুলেটৰ যিখিনি এৰিয়া সেইটো হ্ৰাস পায়। ঘাঁহনি হ্ৰাস পোৱাৰ ফলত বিভিন্ন প্ৰজাতিৰ হৰিণ, গড়, বন গাহৰি লগতে মানাহৰ আকৰ্ষণ ৰয়েল বেংগল টাইগাৰো পৰিছে এতিয়া সংকটত। হয়তো খাদ্য হ্ৰাস পাই গৈ থাকিলে ৰাষ্ট্ৰীয় উদ্যানখনত কমি যাব ৰয়েল বেংগল টাইগাৰৰ লগতে বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুৰ সংখ্যা। গ্ৰাছলেণ্ড যদি কমি যায় তেতিয়াহ'লে মূলতঃ যি গ্ৰাছলেণ্ড ডিপেণ্ডেণ্ট স্পিচিছ যেনেকৈ হৰিণ হওক বা আপোনাৰ বিভিন্ন ধৰণৰ ৰাইনো এটা হ'ব পাৰে আৰু লগতে বিভিন্ন ধৰণৰ হৰিণ প্ৰজাতি আৰু লগতে বন গাহৰি বা যি আছে যি গ্ৰাছলেণ্ডৰ ওপৰত বিশেষকৈ নিৰ্ভৰশীল হয়, সেই স্পিচিছবিলাক আপোনাৰ কমি যোৱাৰ সম্ভাৱনা থাকে যদি আমি গ্ৰাছলেণ্ডটো মেনেজমেণ্ট কৰি নাৰাখোঁ। ৰয়েল বেংগলৰ সংখ্যাও বাঢ়িছে, কিন্তু যদি আপোনাৰ হেবিটেটটো মেনেজ কৰি ৰখা নাযায় বা গ্ৰাছলেণ্ড যদি মেনেজ কৰি ৰখা নাযায় তেতিয়াহ'লে সেই ৰয়েল বেংগলৰ যি খাদ্য, যি হৰিণ প্ৰজাতি হওক বা কি যি আংগুলেট স্পিচিছ হয় সিহঁতৰ সংখ্যা হ্ৰাস পোৱাৰ সম্ভাৱনা হ'ব পাৰে। আৰু সেয়েহে আপোনাৰ গ্ৰাছলেণ্ড মেনেজ কৰি ৰাখিলে আপোনাৰ হয়তো ৰয়েল বেংগলখিনিক আমি ভালকৈ মেনেজ কৰি ৰাখিব পাৰিম। অপতৃণই মানাহক চানি ধৰাৰ ফলত বিপাঙত পৰিছে বন বিভাগ। মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মানাহক বচাবলৈ নতুনকৈ ঘাঁহনি সৃষ্টিৰ বাবে ব্যৱস্থা কৰাৰ উপৰিও ব্যক্তিগত নাৰ্চাৰীৰ পৰা ঘাঁহৰ গুটি পৰ্যন্ত ক্ৰয় কৰি ঘাঁহ গজোৱাৰ বাবে চেষ্টা কৰা বুলি মন্তব্য কৰে মানাহৰ বন বিষয়া প্ৰাঞ্জল তালুকদাৰে। আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানত ভালেখিনি ব্যৱস্থা লোৱা হৈছে। যেনেকৈ আমাৰ ইয়াতে বাঁছবাৰী ৰেঞ্জৰ আণ্ডাৰত 1 হেক্টৰ গ্ৰাছলেণ্ড নাৰ্চাৰী বনোৱা হৈছে আৰু আমাৰ ৰিচেণ্ট আমাৰ বিভিন্ন কেম্পাছ স্কিমৰ পৰা আমি 100 হেক্টৰ কাঞ্চনবাৰীত আমি গ্ৰাছলেণ্ড মেনেজমেণ্টৰ কাম কৰা হৈছে। হয়, এইখিনি আমি লাষ্ট এইটো বছৰতে জানুৱাৰী মাহৰ পৰা আমি যোৱা এপ্ৰিল মাহলৈকে আমি তাত যিখিনি অপতৃণ আছে যেনে আপোনাৰ লিয়া, বম্বেক্স চেবা, শিমলু গছ, তো তাৰে সেইবোৰ আছে আমি সেইবোৰ গোটেইখিনি আমি তাৰ পৰা উঠাই দিছোঁ। তো উঠাই দিয়াৰ পিছত এটা মানে ভাল এটা মানে নতুনকৈ মানে কিছুমান ঘাঁহনি আহিছে, ঘাঁহ গজিছে। আৰু লগতে আমাৰ যিখন নাৰ্চাৰী আছিলে তো নাৰ্চাৰীটো আমি কিছুমান চিট কালেকশ্যন কৰিছিলোঁ, আমি বাহিৰৰ পৰা চিট আনিছিলোঁ বা বেলেগ বেলেগ ৰেঞ্জৰ পৰা আমি চিট কালেকশ্যন কৰিছিলোঁ। এই চিটবোৰ আমি তাত ছটিওৱা হৈছে আৰু তাৰ পৰাই আমাৰ এতিয়া আমি ৰিচেণ্ট আমি যোৱা 2 দিন আগতে আমি গৈছিলোঁ, তাত য'তে দেখিছোঁ তাত নতুনকৈ আৰু ঘাঁহ গজিছে। বন মন্ত্ৰীৰ দায়িত্ব লৈ বন ৰক্ষাৰ স্বাৰ্থত বহু পদক্ষেপ লৈ চৰ্চালৈ অহা
জয়ন্ত মল্ল বৰুৱাই এতিয়া মানাহ ৰাষ্ট্ৰীয় উদ্যানক বচোৱাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়াহে হ'ব লক্ষণীয়। হালবাৰী ব্যুৰ' ৰিপৰ্ট দ্য ৱেব টুডে।